Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসম চৰকাৰে ৰিসেন্টলি ঘোষণা কৰা কৰ্মচাৰীসকলৰ কাৰণে যে ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ সেই ডিয়াৰনেছ এলাউন্স 58% লৈকে বৃদ্ধি কৰিছে আৰু এই বৃদ্ধি কৰা নোটিছখন বা অৰ্ডাৰখন যোৱাকালি পাব্লিছ হৈছে। তো সেইখন আজি এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব। তো এই অৰ্ডাৰটো ওলাইছে যোৱাকালি অৰ্থাৎ 22 অক্টোবৰত। তো সাবজেক্টটো ইয়াত দিয়া আছে ৰিভিজন অফ ৰেটস অফ ডিয়াৰনেছ এলাউন্স এণ্ড ডিয়াৰনেছ ৰিলিফ টু দ্য সাৰ্ভিং ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় এণ্ড ষ্টেট গভৰ্ণমেণ্ট পেঞ্চনাৰ ফেমিলি পেঞ্চন হোল্ডাৰ্ছ। তাৰপিছত ইফেক্টটো কেতিয়া পৰা হ'ব ইফেক্টটো হ'ব জুলাই মাহৰ 1 তাৰিখৰ পৰা 2025 চনৰ জুলাই 1 তাৰিখৰ পৰা ইফেক্ট হ'ব। আৰু কিমান শতাংশ বৃদ্ধি কৰা হৈছে 3%। আৰু টোটেল এতিয়া দৰমহাৰ লগত 58% বা 58% ডিয়াৰনেছ এলাউন্স আমাৰ কৰ্মচাৰী বা পেঞ্চনাৰসকলে পাব। আৰু 58% অফ বেচিক পে বা বেচিক পেঞ্চন। এতিয়া এৰিয়াৰ যিখিনি হয় সেইখিনি কি লিখা আছে, এৰিয়াৰ কেতিয়া দিব সেইখিনি আমি চাম। তো ইয়াত লিখা আছে দ্য এনহেন্স ৰেট অফ 58% DR shall be paid along with monthly pay and pension for the month of October 2025 in November 2025. গতিকে অক্টোবৰ মাহৰ দৰমহাৰ লগত এই 58% ডিয়াৰনেছ এলাউন্স বা অক্টোবৰ মাহৰ পেঞ্চনৰ লগত এই 58% ডিয়াৰনেছ ৰিলিফ যোগ হ'ব। গতিকে নৱেম্বৰ মাহৰ যি দৰমহা পাব আমাৰ কৰ্মচাৰীসকলে তেওঁলোকে 58% দিয়ে পাব। আৰু যিখিনি এৰিয়াৰ এমাউণ্টটো ইয়াত দিয়া আছে। এৰিয়াৰ এমাউণ্ট হ'ব আমাৰ 1 জুলাইৰ পৰা 30 ছেপ্টেম্বৰলৈকে। তো এই 3 মাহৰ এৰিয়াৰ 3টা সমান ইনষ্টলমেণ্টত দিয়া হ'ব। আৰু তাতে প্ৰথমটো ইনষ্টলমেণ্ট পাব ডিচেম্বৰত, তাৰপিছত জানুৱাৰী আৰু ফেব্ৰুৱাৰী, এনেকৈ 3টা ইনষ্টলমেণ্টত দিয়া হ'ব। গতিকে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে যথেষ্ট এইটো ভাল খবৰ। আৰু অক্টোবৰ মাহৰ পৰাই আপোনালোকে এই বৰ্ধিত DA সহ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজিৰ এই ভিডিঅ'টিত এই নটিছখন শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।